পুনৰ কোকৰাঝাৰত বিপিএফৰ চৰকাৰ অহাৰ লগে লগে আৰম্ভ হৈছে উন্নয়নৰ কাম-কাজ। আইবি আঁচনিৰ অধীনত খৈৰাবাৰী সমষ্টিৰ চিনাকুনা হাইস্কুলত 50 লাখ টকা, বেজ ভাগৱতী হাইস্কুলৰ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 50 লাখ টকা, মৌগাঁও মিলন হাইস্কুলৰ নতুন বিল্ডিং নিৰ্মাণৰ বাবে 60 লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে। আটাইকেইটা আধাৰশিলা শুভাৰম্ভণি কৰে বিটিচিৰ ইএম লমশ্ৰাও দৈমাৰীয়ে। দীৰ্ঘদিনীয়া অভাৱপূৰ্ণ হোৱা বুলি আটাইকেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে মত প্ৰকাশ কৰিছে। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সুস্থ কৰি গঢ়ি তুলিবৰ বাবে বিটিচি চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰখা বুলি বিটিচিৰ কাৰ্যবাহী সদস্য লমশ্ৰাও দৈমাৰীয়ে কয়। উল্লেখযোগ্য যে চিনাকুনা হাইস্কুলৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰে ইএম দৈমাৰীয়ে। কৰিবৰ কাৰণে 50 লাখ টকা দিয়া হৈছে। ইয়াতে চিনাকুনা হাইস্কুল আমাৰ বিল্ডিং এক্সটেনশ্যন হ'ব আৰু পুৰণা বিল্ডিঙক ভাঙি ফালে সেইটো নতুন বিল্ডিং উঠোৱা হ'ব। গতিকে এতিয়া ভৱিষ্যত এইটো ষ্ট'ৰেজ ছিষ্টেমলৈ যাব। গতিকে তাৰ কাৰণে এতিয়া যিটো আমি বনাম গ্ৰাউণ্ড লেভেলটো এতিয়া বনাম আৰু তাৰপিছত ভৱিষ্যতলৈ গৈ থাকিব। এটা চব স্কুলত আজি চিনাকুনা হাইস্কুল ফাৰ্ষ্ট ছেকেণ্ডলি এতিয়া মই কিবাত গৈ আছোঁ বেজ ভাগৱতী হাইস্কুল আৰু সন্মানীয় আমাৰ কালিগাঁও সমষ্টিৰ MLA মহোদয় আৰু আমি গোটেই লগ লাগি ফালে মৌগাঁও হাইস্কুলৰ কাৰণে 1 কোটি 20 লাখ টকা দিয়া হ'ল। তাতে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ কিছু সলনি হ'ব, নতুনো হ'ব। গতিকে আজি খৈৰাবাৰী সমষ্টিত আমি এনেকুৱা নতুন আমি এটা জাগৰণ আমি বিচাৰিছোঁ। স্কুল কলেজবিলাক এনভাইৰনমেণ্ট ভাল হওক, LP স্কুল, ME স্কুল, হাই স্কুল, কলেজ সেইবিলাক ভাল হওক সেইটো বিচাৰিছোঁ। আমাৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰে তাৰ কাৰণে আমি বহুখিনি আশা প্ৰকাশ কৰিছোঁ। আজি আমাৰ বেজভাগৱতী হাইস্কুলৰ কাৰণে এটা অতি শুভ দিন, কাৰণ আমি যিবিলাক সমস্যা আমাৰ ইয়াত আছে স্কুল হিচাপে আমাৰ যথেষ্টখিনি সমস্যা আছে ইয়াত। তাৰে ভিতৰত আমাৰ যি ক্লাছৰুম সমস্যা, এই ক্লাছৰুম সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা এটা হৈ আছিল আমাৰ। সেই সমস্যাটো আজিৰ তাৰিখৰ পিছত আমাৰ হয়তো আমি ভাবোঁ নাথাকিব, যিহেতু আমাৰ বিটিচিৰ ইএম মহোদয় মাননীয় লমশ্ৰাও দৈমাৰী দেৱে আজি আমাৰ এই বিদ্যালয়লৈ আহি যি তেওঁলোকৰ শিতানৰ পৰা IBA শিতানৰ পৰা 50 লাখ টকাৰ এটা আমাক বিল্ডিং ৰেঞ্জ দিছে আৰু সেইটো আজি আমাৰ তেখেতে ইয়ালৈ আহি আধাৰশিলা স্থাপন কৰিছে। আৰু সেইলৈ আমি গোটেই বিদ্যালয়ৰ সকলো মোৰ সহশিক্ষক লগতে আমাৰ এই অঞ্চলৰ সকলোৱে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাবলগীয়া কথা, কাৰণ আমি যিহেতু বহুত আগৰ পৰাই এই সমস্যাটোত ভুগি আছোঁ। তাৰ উপৰি আমাৰ বিদ্যালয়খনৰ যথেষ্ট সমস্যা আছে। আমাৰ বৰষুণ হ'লে ইয়াতে পানী উঠে, তাৰ ক্ষেত্ৰতো আমাক আৰ্ট ফিলিং এটা দৰকাৰ হৈ আছে। তেখেতক আমি আজিৰ এই শুভ মুহূৰ্ততে তেখেতক আমি সেই বিষয়েও অৱগত কৰিছোঁ। তাৰপিছতে আমাৰ বিল্ডিংটো একেবাৰে টিনপাতবিলাক ফুটি গৈছে, ক্লাছৰুম পুৰণি হৈ গৈছে বা ফাটি গৈছে, সেইটো ৰিপেয়াৰিঙৰ ক্ষেত্ৰত তেখেতক আমি অৱগত কৰিছোঁ। তেখেতে ৰাজ্যমানে গোটেইখিনি চেষ্টা কৰিম বুলি। খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।